হাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বলকচোন আজি মায়ে বোলে এটা ৰেচিপি বনাই চাওঁ। এয়া হৈছে নৰসিংহ পাত আৰু নৰসিংহ, মানিমুনি আৰু বৰালি মাছে বোলে এখন আজি ৰেচিপি বনাব। এয়া দেখিছে মায়ে মানিমুনি বুটলিছে, এয়া চাওক। তাৰপিছতে এইটো বৰালি মাছটো কালি মই পুখুৰীত ধৰিছিলোঁ। এয়া মায়ে ধুনীয়াকৈ পতাতে পিচিছে আৰু মানিমুনি, এই নৰসিংহ পাত এয়া ধুনীয়াকৈ পিচি লৈছে। তাৰপিছত বোলে ৰেচিপিটোত পেকেট মছলা একো ইউজ নকৰে, জালুক, জিৰা আৰু আদা নহৰু এনেকৈ দি পেলাই বনাব। এয়া চাওকচোন, ধুনীয়াকৈ পতাতে পিচি লৈছে মছলাকণো। এয়া পিছা হৈ গ'ল, ধুনীয়াকৈ পিচি ল'লে। ভিডিঅ'টো শেষলৈকে চাই থাকক কেনেকৈনো বনায়। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া চাওক বৰালি মাছখন এনেকৈ ধুনীয়াকৈ ভাজি লৈছে আৰু ইয়াত ধুনীয়াকৈ ভাজা হৈ গ'ল মাছখন। তাৰ পিছৰখিনি আপোনালোকে চাই থাকক। প্ৰথমতে এনেকৈ ৰংগুইন নিমখ অকণ দি আলুকণ ভাজি লৈছে। আলুখিনি ভাজি লোৱাৰ পিছত বোলে ৰেচিপিটো খাই ভাল লাগে। দেখিছে, তাৰপিছতে আদা নহৰু পেষ্ট যিখিনি মছলা জালুক জিৰা আছিলে সেইখিনি এবাৰ এনেকৈ আলুখিনিৰ লগত মিলাই ভাজি লৈছে ধুনীয়াকৈ। চাই থাকক শেষলৈকে ভিডিঅ'টো। এইখিনি যিখিনি মানিমুনি আৰু আছিলে নৰসিংহ, গোটেইখিনি এনেকৈ দি পেলাই ভাজি লৈছে। এতিয়া ধুনীয়াকৈ ভাজি লৈছে। ভাজি হোৱাৰ পিছতে এতিয়া পানী অলপ এনেকৈ দি দিব, তাতে মাছখিনিও দি দিব। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ইয়াত দেখিছে মাছকেইপিচ ওপৰত দি দিছে ধুনীয়াকৈ। এই গোন্ধটো কিমান ধুনীয়া লাগিছে। দেখিছে কি ধুনীয়া মাৰ ৰেচিপি বনাই ৰেডি হৈ গ'ল। ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চাবৰ বাবে ধন্যবাদ।